ৰঞ্জন শৰ্মাক এদিন ফোন কৰি ক'লো যে পাৰ্টিৰ কাৰণে তুমি ইলেকশ্যন হাৰিব ৰেডি হয়নে নহয়। তেতিয়া প্ৰথমতে দীপলুৱে ক'লে যে জীৱনত প্ৰথম ইলেকশ্যন আৰু হাৰিয়ে আৰম্ভ কৰিম নেকি। মই ক'লো ময়ো জীৱনৰ প্ৰথম ইলেকশ্যন হাৰিয়ে আৰম্ভ কৰিছিলোঁ। মোৰ যেতিয়া নিজৰ ইলেকশ্যন হৈছিলে 1996 মই প্ৰথম হাৰিছিলোঁ, তাৰ পিছত 25 বছৰ জিকি আছো। গতিকে মই দীপলু ৰঞ্জন শৰ্মাক ক'লো যে এবাৰ হাৰি দিয়া, পিছত লাহে লাহে জিকি থাকিবা। নিৰ্বাচন হোৱাৰ আগতে মই সকলোকে প্ৰেছত যেতিয়া মোক সোধে যে 5টা সিটৰ কেইটা সিটত আপুনি জিকিব, মই তেখেতসকলক কৈছিলোঁ যে 4টা সিটত জিকিম, কিন্তু এটা সিটত প্ৰতিদ্বন্দ্বিতা হ'ব। সিটটোৰ নাম কোৱা নাছিলোঁ, কিন্তু যে চামগুৰিক লৈ আমি 50% 50-50 আমি হৈ আছিলোঁ। যেতিয়া নিৰ্বাচন ওচৰ চাপিলে মোক জিতু গোস্বামীয়ে ক'লে যে দাদা এইবাৰ চামগুৰিত বঁটা বেলেগ, আপুনি ভাল কেণ্ডিডেট দিয়ক, আমি চামগুৰিত জিকাই লৈ আহিম। কেশৱ মহন্ত ডাঙৰীয়াই মোক কৈছিলে যে চামগুৰিত পৰিৱেশ ভাল আৰু আমি যদি সকলোৱে মিলি ইলেকশ্যন খেলোঁ, আমি ইলেকশ্যনত জিকিম। মোৰ মনত ইমান বিশ্বাস হোৱা নাছিলে, তথাপিতো মই দীপলু ৰঞ্জন শৰ্মাক এদিন ফোন কৰি ক'লো যে পাৰ্টিৰ কাৰণে তুমি ইলেকশ্যন হাৰিব ৰেডি হয়নে নহয়। তেতিয়া প্ৰথমতে দীপলুৱে ক'লে যে জীৱনত প্ৰথম ইলেকশ্যন আৰু হাৰিয়ে আৰম্ভ কৰিম নেকি। মই ক'লো ময়ো জীৱনৰ প্ৰথম ইলেকশ্যন হাৰিয়ে আৰম্ভ কৰিছিলোঁ। মোৰ যেতিয়া নিজৰ ইলেকশ্যন হৈছিলে 1996 মই প্ৰথম হাৰিছিলোঁ, তাৰ পিছত 25 বছৰ জিকি আছো। গতিকে মই দীপলু ৰঞ্জন শৰ্মাক ক'লো যে এবাৰ হাৰি দিয়া, পিছত লাহে লাহে জিকি থাকিবা। তেতিয়া দীপলুৱে মোক ক'লে যে দাদা যদি এইটো পাৰ্টিৰ আদেশ, মই নিশ্চয় চামগুৰিত ইলেকশ্যন খেলিম। আৰম্ভ হ'ল লাহে লাহে চামগুৰিৰ ৰাইজে যি ধৰণে আমাক মৰম দেখুৱালে, চেনেহ দেখুৱালে, চামগুৰি লাহে লাহে আন সমষ্টিক পিছ পেলাই চামগুৰিয়ে বিজেপি দলত 24,501 ভোটত আমাক বিজয়ী কৰিলে। আৰু এই বিজয়ত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা বৰ্তমান যিটো চামগুৰিৰ অঞ্চল কলিয়াবৰ বিধানসভা সমষ্টিলৈকে গৈছে, সেই সমষ্টিতে আমি 16,635টা ভোটত আমি লিড লৈছিলোঁ। অৰ্থাৎ এই এৰিয়াটোৱে হ'ল আমবাগান অঞ্চল, আৰু আমবাগান অঞ্চলৰ পৰাই আমি আটাইতকৈ বেছি ভোটত আমি লিড ল'বলৈ সক্ষম হৈছিলোঁ।